নমস্কাৰ, আজি আমি আলোচনা কৰিম আসাম পুলিচ এবিউবি পৰীক্ষাৰ গণিতৰ যোৱা 2 বছৰৰ পুৰণি প্ৰশ্নকাকতৰ কেইটামান প্ৰশ্ন। আগতে ইয়াৰ প্ৰথম পাৰ্টটো আপলোড কৰা আছে, যদি আপুনি চোৱা নাই তেন্তে এই ভিডিঅ'টো চোৱাৰ পিছত সেই প্ৰথম পাৰ্টটো আপুনি চাই ল'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই প্ৰশ্নটো আমি পাৰ্ট 1ত আলোচনা কৰিছিলোঁ, য'ত ৰেকিবে 2000 টকাত এটা চিলাই মেচিন কিনিছিল আৰু 40% লোকচানত বিক্ৰী কৰিছিল আৰু ইয়াৰ বেচা দাম উলিয়াব দিছিল। আমি 2000 টকাৰ 40% উলিয়াইছিলোঁ আৰু 2000ৰ পৰা সেই 40%টো মাইনাছ কৰি দিছিলোঁ। তাৰপিছত আমাৰ আনসাৰটো আহিছিল 1200 টকা। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন আছে, দুটা ৰেফ্ৰিজাৰেটৰ 5000 টকা আৰু 7000 টকাত কিনি যদি 9000 টকাত বিক্ৰী কৰে তেন্তে কিমান শতাংশ লোকচান হ'ব? আমাৰ লোকচানৰ শতাংশ উলিয়াব দিছে। দুটা ৰেফ্ৰিজাৰেটৰ কিনা আছে 5000 আৰু 7000 টকাত, অৰ্থাৎ 12000 টকা আমাৰ কিনা দাম হৈ যাব আৰু বেচা দাম 9000 টকা কৈছে। এইটো চিপি হ'ব 12000 আৰু বেচা দাম মানে এছপি হ'ব চেলিং প্ৰাইচ 9000 টকা। আমাৰ ইয়াত লোকচান হৈ আছে 12000ৰ পৰা 9000 বিয়োগ কৰিলে 3000 লোকচান হৈ আছে। আমি 12000ৰ পৰা 9000 মাইনাছ কৰিছোঁ, আমাৰ 3000 টকা লোকচান আহিলে। এটা সূত্ৰ আছিলে লোকচানৰ শতাংশ উলিওৱাৰ। সূত্ৰটো হ'ল লছ বাই চিপি মাল্টিপ্লাই 100। ইয়াত আমি ভেলু কেইটা পুট কৰিলে পাই যাম। লছ আছে 3000 টকা আৰু চিপি আছে মানে কিনা দাম আছে 12000 টকা মাল্টিপ্লাই 100। ডাবল জিৰ' কেঞ্চেল হৈ আছে, এই ছিংগল জিৰ' ইয়াতো এটা ছিংগল জিৰ' কেঞ্চেল হৈ আছে। ইয়াত 12ক 3ৰে হৰণ কৰিলে 4 বাৰ আৰু 300ক 3ৰে হৰণ কৰিলে 100 বাৰ আৰু 4ৰে 100ক হৰণ কৰিলে আমি কিমান পাই যাম? 25, মানে 25% হৈ যাব আমাৰ আনসাৰটো, যিটো অপশ্যন নম্বৰ চিত আছে। বুজি পাইছে নিশ্চয়। পৰৱৰ্তী প্ৰশ্নটো আছে 20 জন ল'ৰা আৰু 15 জনী ছোৱালীৰ অনুপাত কিমান হ'ব? 20 জন ল'ৰা কৈছে আৰু 15 জনী ছোৱালী। ইয়াৰ অনুপাত আমি অনুপাত ভগ্নাংশত এনেকৈ লিখিব পাৰোঁ, আৰু যদি অনুপাত ডাইৰেক্ট লিখা হয় 20 আগতে কৈছে 20:15 হ'ব। এনেকে লিখিব পাৰোঁ বা এনেকে লিখিব পাৰোঁ। ইয়াত হৰণ কৰিলে 20কো 5 দি হৰণ কৰিব পাৰি, 15কো 5 দি হৰণ কৰিব পাৰি। 15ক 5ৰে 3 বাৰ আৰু 20ক 4 বাৰ, 5 4 গুণ 20 হয়। অৰ্থাৎ ইয়াৰ উত্তৰটো হৈ যাব 4:3, যিটো অপশ্যন নম্বৰ কিমান? ডিত আছে। নিশ্চয় বুজি পাইছে। এনেকে কৰিব লাগে ভগ্নাংশৰ অংককেইটা, ভগ্নাংশ বা অনুপাতৰ অংক বুলি ক'ব পাৰি। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 4ত আছে 9999999999। এইকেইটা এড কৰিলে, যোগ কৰিলে কিমান হ'ব? আপোনাক সহজ এটা পদ্ধতি শিকাই আছো। আপুনি নিশ্চয় এনেকে কৰিব 9999 আকৌ 999 আকৌ 9, এইকেইটা আপুনি এড কৰিব, তাৰপিছত আনসাৰ আহিব ন। এনেকে বহুত লেন্দি প্ৰচেছ হৈ যায়, বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে এটা শ্বৰ্ট ট্ৰিক আছে। আমি 9999ক আমি 10000 বুলি লিখিব পাৰোঁ। এটা প্লাছ কৰি দিছোঁ, 10000 হৈ গৈছে। 999ক আমি 1000 বুলি লিখিব পাৰোঁ। এটা প্লাছ কৰিছোঁ, তাৰপিছত 99ক আমি 100 বুলি লিখিব পাৰোঁ। তাৰপিছত 9ক আমি 10 বুলি লিখিব পাৰোঁ ন। এইকেইটাক এড কৰি দিম আমি, ইয়াত 0 হৈ যাব আৰু বাকীকেইটা চাওক 1 1 1 1 হৈ আছে। ইয়াত এটা এড কৰিছিলোঁ, ইয়াতো এটা এড কৰিছোঁ, ইয়াতো যোগ কৰিছিলোঁ 1, ইয়াতো 1 যোগ কৰিছোঁ। ইয়াত কিমান হৈ আছে? 4 হৈ আছে ন, +4 হৈ আছে। মানে ইয়াৰ পৰা 4 আমি মাইনাছ কৰি দিব লাগিব। 4 আমি মাইনাছ কৰাৰ পিছত যিটো পাম সেইটো হৈ যাব আমাৰ আনসাৰ। 10ৰ পৰা মানে 0ৰ পৰা 4 নাযায়, সেইকাৰণে 10, ইয়াক 1 ধাৰ কৰিছোঁ। 10ৰ পৰা 4 গ'লে 6, ইয়াত 0 থাকি যাব 0, বাকীকেইটা 1 1 1, মানে 1110 আছে। অপশ্যন এ হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। নিশ্চয় বুজি পাইছে। মোৰ বুজোৱাত অলপ সময় লাগিছে, যদিও আপুনি নিজে কৰে তেতিয়া বহুত সময় বাচি যাব। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 5ত আছে, যদি 2 × 2 = 4 হয়, 3 × 3 9 হয়, তেন্তে 4 × 4 কিমান হ'ব? এইটো আমি সকলোৱে জানো। 4 × 4 মানে কি? 16 হয় আনসাৰ, মানে 4 4 গুণ 16। সেইকাৰণে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন বি 16। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 6 আছে, 5000 টকাৰ 4% হাৰত 2 বছৰত উভটোৱা সাধাৰণ সুদ কিমান হ'ব? আমাক কৈছে প্ৰিন্সিপাল দিয়া আছে 5000 টকা, ইন্টাৰেষ্ট ৰেট দিয়া আছে 4% আৰু 2 বছৰ, এইটো সময়, টাইম দিয়া আছে 2 বছৰ। সাধাৰণ সুদ ওলোৱাৰ সূত্ৰটো হ'ল SI, চিম্পল ইন্টাৰেষ্ট বুলি কওঁ, ইকুৱেল PRT/100। ইয়াত আমি ভেলু কেইটা যদি পুট কৰোঁ আমি আনসাৰ পাই যাম।
ৰ'ব ইয়াত জেগা নহ'ব, মই মচি দি পিছত লিখি আছোঁ হে। সূত্ৰটো হ'ল PRT/100। পিৰ ভেলু আছে 5,000 টকা, প্ৰিন্সিপাল 5,000 আছে, R আছে 4%, মাল্টিপ্লাই কৰিব লাগিব, আৰু সময় আছে 2 বছৰ, ডিভাইডেড বাই 100 আছে। 00 আমি 00 কেঞ্চেল কৰিব পাৰি। ইয়াত বাকী ওপৰত যিকেইটা আছে সেইকেইটা মাল্টিপ্লাই কৰিব লাগিব। 50 আছে আৰু 4 আছে আৰু 2 আছে, এইকেইটা পূৰণ কৰিলে আমি পাই যাম 5 4 গুণ 20। শূন্য এটা আছে, এইটো লগাই দিম, মাল্টিপ্লাই 2, মানে 2 দুগুণ এতিয়া 4 হৈ যাব, আৰু শূন্য দুটা আছে লগাই দিম, আমাৰ 400 টকা আহি যাব সুদ। সাধাৰণ সুদটো আমাৰ 400 টকা আহি যাব, অৰ্থাৎ অপশ্যন ডি হৈ যাব কাৰেক্ট। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 7ত আছে 5 মিটাৰ আৰু 10 মিটাৰ, 5 মিটাৰ আৰু 10 কিলোমিটাৰৰ অনুপাত কিমান হ'ব? 5 মিটাৰ বুলি কৈছে আৰু 10 কিলোমিটাৰ বুলি কৈছে, ইয়াৰ অনুপাত ওলাব লাগে। আমি এনেকৈ লিখিম 5 মিটাৰ, অনুপাতটো এনেকৈ লিখা হয় 10 কিলোমিটাৰ। আমি ইয়াক ভগ্নাংশত লিখিলে এনেকৈ লিখিব পাৰোঁ, আমি ডাইৰেক্ট এনেকৈ কৰি আছোঁ। 5 মিটাৰ আছে, এইটো নৰ্মেল হয়, আমি 10 কিলোমিটাৰক মিটাৰত কনভাৰ্ট কৰিম। 1 কিলোমিটাৰত 1000 মিটাৰ হয়, সেইকাৰণে 10 কিলোমিটাৰত আমি 10 কিলোমিটাৰৰ লগত 1000 এটা পূৰণ কৰি দিম, আমাৰ মিটাৰত কনভাৰ্ট হৈ যাব। নিশ্চয় বুজি পায় এইখিনি। এতিয়া যদি আমি ডিভাইড কৰোঁ 5ৰে 10ক দুবাৰ, ওপৰত 1 এটা থাকিব, অৰ্থাৎ আমাৰ 1/2 1 গুণ, এইটো 2 1 গুণ 2 আৰু 3টা শূন্য আছে, আমাৰ অনুপাতটো হৈ যাব 1:2000। নিশ্চয় বুজি পাইছে? ভগ্নাংশৰ পৰা অনুপাতত লিখিলে এনেকৈ লিখা হয়, মানে ওপৰত যিটো আছে এইটো আগত লিখা হ'ব, যিটো তলত আছে সেইটো পিছত লিখা হয়। এইখিনি নিশ্চয় বুজি পায়। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি 1:2000। বুজি পাইছে নিশ্চয়। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 8ত আছে 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি আৰু কালিৰ অনুপাত কি হ'ব? 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধ, আমাৰ ৰেডিয়াছ দিয়া আছে 10 চেণ্টিমিটাৰ। বৃত্ত এটাৰ পৰিধিৰ সূত্ৰটো হ'ল 2πr, আৰু কালিৰ সূত্ৰটো হ'ল πr²। এইটো জানে আপুনি। আমাক অনুপাত উলিয়াব দিছে পৰিধি আগতে কৈছে, সেইকাৰণে আমি ওপৰত লিখিছোঁ, আৰু কালি পিছত কৈছে, সেইকাৰণে আমি কালিটো তলত লিখিছোঁ। এনেকৈ হ'ব পৰিধি ইছটো কালি। তাৰপিছত আগতেও কৰিছিলোঁ, পৰিধি আগত আছে, ভগ্নাংশত কনভাৰ্ট কৰি দিম, আমি এনেকৈ লিখিম। বুজি পাইছে নিশ্চয়? ইয়াত চাওক পাই কেঞ্চেল হৈ আছে, হয় ন, আৰু 2 কেঞ্চেল নহয়, ইয়াত 2টা আৰ আছে, এনেকৈ লিখি দিছোঁ মই। 2 × 10 আছে ন, আৰৰ ভেলু কিমান আছে 10, আৰু ইয়াত r² আছে তলত, r² মানে কি 10 × 10, মানে দুবাৰ লিখিব পাৰি। 10 কেঞ্চেল হৈ আছে, ওপৰত থাকিব 2, তলত থাকিব 10, মই ইয়াত লিখি দিছোঁ 2/10। 2 দি 10ক হৰণ কৰিলে 5 বাৰ, 2 2ত এবাৰ যায়, কিন্তু ওপৰত ডাইৰেক্ট 2 কেঞ্চেল হৈ আছে, আপুনি 0 বুলি নধৰিব, ইয়াত এবাৰ আমি হৰণ কৰিলে এবাৰ এটা যাবই, 0 বাৰ নাযায়, সেইকাৰণে ইয়াৰ সঠিক উত্তৰটো হৈ যাব 1:5, যিটো অপশ্যন নম্বৰ 8 আছে। বুজি পাইছে নিশ্চয়। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 9ত আছে 2√3:3/2ৰ দ্বিগুণানুপাতটো কি হ'ব? আমাৰ দ্বিগুণানুপাত দিছে, 2 গুণ নহ'ব, মানে স্কোৱাৰ হৈ যাব, ডুপ্লিকেট ৰেচিঅ'। ডুপ্লিকেট কৰিলে কি হয়, 2ৰ যদি ডুপ্লিকেট কৰা হয় 2 হ'ব আৰু এটা, আৰু যদি 5ৰ ডুপ্লিকেট কৰা হয় মানে আৰু এটা 5 হ'ব, পূৰণ হৈ যাব, সেইটোৰ কথা সুধিছে। 2√3:3/2, এইটো দ্বিগুণানুপাত, মানে আমি স্কোৱাৰ কৰিব লাগিব, ইয়াৰো স্কোৱাৰ কৰিব লাগিব। ইয়াক ভগ্নাংশত কনভাৰ্ট কৰিম আমি এনেকৈ, স্কোৱাৰ কৰিলে এইটো ডাইৰেক্ট কৰি আছোঁ, 2 2 4, মাজত একো নাই ইয়াত, মানে কি পূৰণ হৈ যাব, স্কোৱাৰ ৰুট কেঞ্চেল হৈ আছে, আৰু 3 হৈ যাব, এইটো পিছত আছে, এইটো তলত লিখিম, 3 3 গুণ 9, আৰু 2 2 গুণ এইটো হৰণত আছে, সেইকাৰণে 2 2 গুণ 4, এইটো হৰণত হৈ যাব। এতিয়া চাওক মই এইখিনি ডিভাইড কৰি আছোঁ, 4 3 গুণ 12 হৈ যাব ওপৰত, ডিভাইডেড বাই 9/4। এতিয়া তলৰটো ভগ্নাংশত আছে, এইখিনি চাওক, এইখিনি ভগ্নাংশত আছে, আমাৰ মেইন যিটো ডিভাইড আছে এইখিনি, এই 4টো ওপৰত গুচি যাব। আমি এই ভগ্নাংশটো যদি নৰ্মেলাইজ কৰোঁ, তেন্তে এই 4টো ওপৰত গুচি যাব, আৰু এই 12ৰ লগত পূৰণ হৈ যাব, তেন্তে ওপৰত হৈ যাব 12 পূৰণ 4,
ডিভাইডেড বাই 9। এইটো বেসিক রুল হয় এটা, এইখিনি জানিব লাগে। এতিয়া আমি 3ৰে হৰণ কৰিম। 9কো 3ৰে হৰণ হৈ আছে, 12ৰো 3ৰে হৰণ হৈ আছে, সেইকাৰণে ওপৰ নিচে আমি 3ৰে হৰণ কৰিম। 9ক 3ৰে 3 বাৰ, 12ক 4 বাৰ, 3 4 গুণ 12 হয়। ওপৰত চাওক এই 4 আৰু এই 4 পূৰণ হৈ আছে, তেন্তে হৈ যাব 16 আৰু তলত কি আছে 3, ৰেচিঅ'টো হৈ যাব 16:3, যেটো অপশন ডিত আছে। বুজি পাইছে নিশ্চয়। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 10ত আছে, দুটা সংখ্যাৰ অনুপাত 3:4, সংখ্যা দুটাৰ লসাগু 108 বুলি কৈছে, তেন্তে সংখ্যা দুটা কি হ'ব? সংখ্যা দুটা উলিয়াব দিছে, আমাৰ অনুপাত দিয়া আছে 3:4। আমি ইয়াত 3x, সংখ্যা দুটা 3x আৰু 4x বুলি ধৰি ল'ম। আমি নাজানো সংখ্যা দুটা কি, সেইকাৰণে আমি ভেৰিয়েবল এটা লৈছো x, যেটো 3 লগতো আৰু 4 লগতো মাল্টিপ্লাই কৰিছো, তেন্তে আমি সংখ্যাটো পাই যাম। আৰু এই দুটা সংখ্যাৰ লসাগু কিমান কৈছে 108। 3 আৰু 4ৰ লসাগু 12 হয়, আৰু x আৰু x ৰ লসাগুটো 12 হ'ব, এইটো জানে। কিমান কৈছে 108 বুলি কৈছে, মানে এই দুটা নাম্বাৰৰ লসাগু 108 বুলি কৈছে। সংখ্যা দুটাৰ লসাগু 108 বুলি কৈছে। আমি সিম্পলিফাই কৰিম, সিম্পলিফাই কৰাৰ পিছত আমি আনসাৰটো পাই যাম, মানে x ৰ ভ্যালুটো পাম, তাৰ পিছত x ৰ ভ্যালু যেটো পাম হেতু 3 আৰু 4 ৰ লগত মাল্টিপ্লাই কৰিলে আমি আনসাৰটো পাই যাম। ইয়াত 12 লগত x পূৰণ হৈ আছে, বা x ৰ লগত 12 পূৰণ হৈ আছে, এইটো সাইডত আহিলে হৰণ হৈ যাব। ইয়াত আমি x ৰাখিম, ওপৰত 108 হৈ যাব, তলত হৈ যাব 12। আমি হৰণ কৰিলে আনসাৰটো পাই যাম কিমান 12 9 গুণ 108 হয়, 9 টাইম পাই যাম, মানে x ৰ ভ্যালুটো আমি 9 পালো। 9টো আমি সংখ্যা দুটা কি লৈছিলো 3x আৰু 4x, x ৰ ভ্যালু 9 পাইছো, তেন্তে 3 লগত x পূৰণ কৰি দিম, মানে 9 পূৰণ কৰি দিম। 9 3 গুণ 27, আনটো সংখ্যা হৈ যাব 9 4 গুণ 36। 27 আৰু 36 কোনটো অপশনত আছে? অপশন সি হৈ যাব কাৰেক্ট, 27 আৰু 36। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 11ত আছে, এটা নিৰ্দিষ্ট পৰিমাণৰ টকা a আৰু b দুজন ব্যক্তিৰ মাজত ভগাই দিয়া হৈছে, কোনটো অনুপাতত? 3:4 অনুপাতত ভগাই দিয়া হৈছে। বণ্টন কৰা মানে ভগাই দিয়া। যদি b এ 6000 টকা পায়, b যিজন ব্যক্তি সেই ব্যক্তিয়ে 6000 টকা পাইছে বুলি কৈছে, তেন্তে মুঠ টকা কিমান হ'ব, মানে সিহঁতৰ মাজৰ মুঠ টকা কিমান সেইটো ওলাব দিছে। ইয়াত মুঠ টকা যিমান আছিলে সেইটো এইটো চাওক 3:4, মানে 3 আৰু 4 যদি এড কৰো আমি 7 পাই যাম, মানে যিমান টকা আছিলে সেইখিনি টকাক 7টা ভাগত ভাগ কৰিছিলে, সেই 7টা ভাগৰ 3 ভাগ দিছিলে এক a নামৰ ব্যক্তিক, আৰু 4 ভাগ দিছিলে b নামৰ ব্যক্তিক, আৰু 4 ভাগটো কিমান কৈছে b এ কিমান পাইছে 6000, অৰ্থাৎ আমি এইটো 3x আৰু 4x বুলি ধৰিছো, ইকুৱেল 7x হৈ যাব, ইকুৱেল 7x হৈ যাব। আৰু b ৰ অংশটো কিমান কৈছে? b ৰ অংশ 4x, যিমান টকা আছে তাৰ 4 ভাগ পাব, মানে 4x পাব, আৰু 4 ভাগ কিমান হয় 6000 টকা হয় বুলি কৈছে, মানে b এ 6000 পাইছে, অৰ্থাৎ 4x ইকুৱেল কি হৈ যাব 6000। আমি ইয়াৰ পৰা x ৰ ভ্যালুটো পাম, x ইকুৱেল 600 ডিভাইডেড বাই 4 হলে 1500 হৈ যাব, x ৰ ভ্যালু 1500 টকা। আমাৰ মুঠ টকা কিমান আছিল 7x, মুঠ টকা 7টা ভাগ কৰিছিলে, x ৰ ভ্যালুটো ইয়াত পুট কৰি দিম, তেন্তে আমি কিমান পাই যাম মুঠ টকাটো পাই যাম 7 * 1500, মানে x ৰ ভ্যালুটো 1500, মাল্টিপ্লাই কৰিলে কিমান পাম 10500, যেটো অপশন এত আছে, এটো মাল্টিপ্লাই কৰিব আনসাৰটো পাই যাব। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 12ত আছে, 4:7 ইকুৱেল 56:x হয়, তেন্তে x ৰ মান কিমান? আমাক আছে 4:7 মানে কি 4 ডিভাইডেড বাই 7 ইকুৱেল 56 ডিভাইডেড বাই x, তেন্তে x ৰ ভ্যালুটো ওলাব লাগে আমাৰ। এটা কাম কৰিব, ইয়াত x ৰ ভ্যালুটো আপোনালোকে কমেন্টত জনাই দিব, অপশন কেইটা আছে, ইয়াত ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব, তেতিয়া আপুনি x ৰ ভ্যালুটো পাই যাব। ক্ৰছ মাল্টিপ্লাই কৰিব, তাৰ পিছত সিম্পলিফাই কৰিব, আনসাৰটো পাই যাব, কমেন্টত জনাই দিব। কুৱেশ্যন নম্বৰ 13 আৰু আমাৰ অন্তিমটো প্ৰশ্ন, যদিহে x ৰ 20%, y ৰ 25% হয়, তেন্তে x:y ৰ অনুপাত কি হ'ব? আমাক কৈছে x ৰ 20%, পাৰ্চেন্টৰ কাৰণে 100 হৰণ কৰিব লাগে, y ৰ 25%ৰ সমান হয়, y ৰ 25%, ইয়াত 100 কেনসেল আউট হৈ আছে, ইয়াত 20 আছে, ইয়াত আছে 25, 5ৰে হৰণ হৈ আছে দুয়োটা, 20ক 4 বাৰ 5ৰে আৰু 25ক 5 বাৰ। আমাৰ ইয়াত বাকি আছে কি 4x ইকুৱেল
5y সিম্পলিফাই কৰিলে আমি পাই যাম এইটো সাইডত y এটো পূৰণ হৈ আছে, এইটো সাইডত আমি আনিম হৰণ হৈ যাব, অৰ্থাৎ x/y ইকুৱেল ইয়াত 5 ওপৰত হৈ যাব 5/, এইটো 4 তলত আহি যাব 4, অৰ্থাৎ x/y ইকুৱেল 5/4 পাই যাম আমি আনসাৰটো, যেটো অপশন 5/4 বিত আছে। আশা কৰিছো অংককেইটা আপোনালোকে বুজি পাইছে। যদি আৰু ডিটেইলছত বুজাব লাগে তেন্তে আপোনালোকে কমেন্টত জনাব পাৰে, যে কোনটো টপিক আপোনালোকে বুজা নাই হেতুও জনাব পাৰে, যে এই প্ৰশ্নকেইটাৰ পৰা যি কেইটা আপোনালোকে বুজা নাই হেতুও জনাব পাৰে। যদি ভিডিওটো ভাল লাগি থাকে তেন্তে এটা লাইক কৰিব, আৰু চেনেলটোত নতুন আহি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ কন্টেন্টসমূহ আপোনালোকে সদায় চাব পাৰে। আৰু যদি এতিয়ালৈকে আপুনি টেলিগ্ৰাম চেনেলটো জয়েন হোৱা নাই তেতিয়াহ'লে এই QR কোডটো স্ক্যান কৰি টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে, বা অভিজিত বুলি সাৰ্চ কৰিলেও আপুনি টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব। তাত আমি প্ৰতিটো ভিডিওৰ PDF আমি আপলোড কৰো, তাৰ পৰা ফ্ৰী অফ কষ্ট আপুনি ডাউনলোড কৰিব পাৰে আৰু নিজৰ ষ্টাডি মেটেৰিয়েলখিনি ৰেডি কৰিব পাৰিব। ধন্যবাদ।